সকলোকে সৰস্বতী পূজাৰ লগতে ভেলেণ্টাইন ডে'ৰ বহুত শুভেচ্ছা জনালোঁ। আজি ৰাতিপুৱা সোনকালে শুই উঠি গোঁসাই ঘৰত সোমাই সৰস্বতী মাৰ ওচৰত এগছি চাকি জ্বলালোঁ, ধূপ দিলোঁ, লগতে মায়ে এয়া শৰাইও দি থৈ গ'ল। মাকেনি কৈছে জনাম বাৰু, তাৰ আগতে মই পঢ়া টেবুলখন চাফ চিকুণ কৰি ল'লোঁ আৰু পঢ়া টেবুলৰ সন্মুখতো যিহেতুকে সৰস্বতী মাৰ ফটো ৰাখোঁ, সেয়েহে তাতো মই ধূপ জ্বলালোঁ আৰু এয়া পুষ্পাঞ্জলি দিলোঁ। দি পেলাই সৰস্বতী মাৰ ওচৰত আশীৰ্বাদ ল'লোঁ যাতে গোটেই বছৰটোৰ কাৰণে কণ্ঠত স্থিতি লয় মা। ঠিক আছে, তাৰপিছতে আহি গ'লোঁ পাকঘৰত। যিহেতুকে মা নাই, খানা বনোৱা দায়িত্বটো মোৰ ওপৰতে আছিল। কি যে হ'ব মোৰ, আনে সৰস্বতী পূজাৰ লগতে ভেলেণ্টাইন ডে উদযাপন কৰি আছে আৰু মই ঘৰত খানা বনাই আছোঁ। আৰু যি নহওক দায়িত্বটো পালন কৰিবই লাগিব। এয়া ৰুটি বনাই দেউতাক খাবলৈ দিলোঁ। তাৰপিছতে মই আহি গ'লোঁ ওচৰৰ স্কুল এখনত। আহিয়ে পাই ইমান কণমানি কিউট পোৱালি কেইটামান লগ পালোঁ নহয়, দেখিয়ে ভাল লাগি গৈছে আৰু আগৰ দিনবিলাকলৈ মনত পৰি গৈছে। আৰু মা ঘৰত নাই কৈছিলোঁ যে, মা ইয়াত আহি নাম গাই আছেহি। আৰু আজি সৰস্বতী পূজাৰ স্পেচিয়েল প্ৰসাদ লুচি পুৰি খাজি